এডভান্টেজ আসাম 2.0 অসম পৰ্যটন উন্নয়ন নিগম আৰু ভাৰত কাৰাভান্স এই প্ৰতিষ্ঠানৰ সৈতে আমাৰ MOU স্বাক্ষৰ হৈছিল আৰু অসমৰ পৰ্যটনৰ বিভাগৰ বা অসমৰ পৰ্যটনৰ ক্ষেত্ৰত এটা নৱতম সংযোজন এই কাৰাভান আৰু এতিয়া এটা নতুন ট্ৰেণ্ড আহিছে বহু পৰ্যটকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আমি দেখিছোঁ বা বিশ্বৰ বিভিন্ন পৰ্যটকে এনেধৰণে কাৰাভানৰ যোগেদি বা এনেধৰণৰ কাৰাভানত থাকি তেওঁলোকে এটা বেলেগ ধৰণৰ ফিল হয়তো কৰে যাৰ কাৰণে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত সি কাজিৰঙাই হওক বা মানসেই হওক শিৱসাগৰেই হওক চৰাইদেউ হওক এনে ঠাইসমূহত এনে কাৰাভানৰ যোগেদি যাব বিচাৰে মই ভাবোঁ যে ইয়াৰ যোগেদি ভাৰত কাৰাভানৰ যোগেদি আমাৰ পৰ্যটকসকলে এটা নতুন সোৱাদ পাব আৰু যিটো যোগেদি অসমৰ পৰ্যটনৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত এটা নতুন সংযোজন বুলি আমি ভাবিছোঁ আৰু আমি আশা ৰাখিছোঁ অসম পৰ্যটনে আশা ৰাখিছে যে ইয়াৰ যোগেদি ইতিমধ্যে আমি সকলোৱে জানো যে অসমখন এতিয়া নিউয়ৰ্ক টাইমছৰ যেতিয়া 4th ডেষ্টিনেশ্যন মানে স্থান হিচাপে আমাৰ অসমখনত আছে গতিকে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলে এনেধৰণৰ সা সুবিধা বৰ্তমান বিচাৰে নাই এইটো ট্ৰেণ্ড এটা আহিছে যে তেওঁলোকে হোটেলত থকাতকৈ নিশাটো এনেকুৱা কাৰাভানত থাকিব বিচাৰে বা কাৰাভানৰ যোগেদি তেওঁলোকে ভ্ৰমণ কৰিব বিচাৰে যিটো যোগেদি নতুন তেওঁলোকে সোৱাদ লাভ কৰে মই ভাবোঁ যে অনাগত দিনত অসমৰ পৰ্যটনৰ ক্ষেত্ৰত এটা নতুন গতি লাভ কৰিবলৈ সক্ষম হ'ব